কালাৰ চাবচোন খাই চাওঁ ডাঙৰ লেগ পিচ এটা উঠাই ना ओपन हम वीडियो में पीने वाला दिखा रहा है। अरे चलता है फेस्टिवल है ये फेस्टिवल में देखिए हम यहाँ भी लोकल ट्राई कर रहे हैं। ये शेयर्स के बाद पीना है नमस्कार बंधुসকল स्वागतम জানাইছো মোৰ আকৌ আজি নতুন এটা ব্লগ ভিডিঅ লৈ এনেকা হৈছে বন্ধুসকল আমাৰ ঘৰটো বেছি ফ্যামিলি নাই আৰু মা দেউতা মই আছো আৰু তাছে এনেকে আমাৰ মাও আমাৰ ডাঙৰ ভনী ঘৰলৈ ঘৰ লিগাং বুলি মানে মাতিছে আৰু প্ৰত্যেক বছৰে আমিতো লগৰবিলাক মাতোৱে আৰু খাবলৈ আহি বুলি এপাক বুলি হলেও মানে এৰা মানে কি নামানাকে নাথাকে মানে কিন্তু এবাৰ লিগাং বুলি লগৰবোৰক মাতিব নোৱাৰিলো সেইকাৰণে বহুত বেয়া লাগিছে হলেও লগৰ কেইজনমান আহিছে মনত পৰি ভাল লাগিল দে লগৰ দুইজন ইপিলে গৌতম हाय हेलो তাৰ পিছত ইপিলে আহিছে ললিত ভাই মানে একদম বহুত দূৰৰ পৰা একদম মনত পৰি কিন্তু আহিছো ভাল কৰিছ দেই আচ্ছা কি আকে পোনপ্ৰথমে এটা যাত্ৰা কৰিব দিছো আৰু কলাপংটো আৰু এনেকে একো ৰেডি কৰা নাই বন্ধুসকল অকল এইটোৱে ৰেডি কৰি থৈ গৈছে যদি লগৰবিলাক আহে খোৱাবলৈ আৰু যি বস্তু খায় এইটোকে লৈ কিনি মানে বনাই খুৱাবলৈ এইটোৱে আৰু যাওঁ চিকেন ল'বলৈ চিকেন মানে গাহৰি মাংস ল'ম গাহৰি মাংস আজিৰ দিনটো খাবই লাগিব গাহৰি মাংস ইয়াৰ পৰা লৈ ল'লোঁ এতিয়া ল'ম বিলাহী আৰু পিঁয়াজ আৰু আমাৰ ইয়াত কেজি 400 টকা দামটো একেটাই আছে লাষ্ট টাইম কিনোতে এনেকৈ আছে আৰু কি যাৰা গিয়া না কম কৰি দিওঁ এইটো বিলাহী ল'লোঁ আৰু ধনিয়া লৈ যাম এই ধনিয়া অৱস্থাই নাই দেখোন ইয়াৰ মুঠা দেন 10 টকা বুলি শুকাই গ'ল তেলটো ঢালি দিলোঁ তাৰপিছত ইপিলে মাংসটো বেছি নহয় 1 কেজি আনিছোঁ আৰু ইপিলে পিঁয়াজটো আৰু ইপিলে জলকীয়া খুন্দি আছে লগৰটো জুইটো লাহে লাহে দেই তুম ককাইকো ইয়াত পেকেট মছলা কেইটামান দিছোঁ জিৰা পাউডাৰ কিবা কিবি আৰু হালধি খুন্দা জলকীয়া লগালোঁ এতিয়া আগতে বিলাহীটো লগাম বিলাহীটো এই আগতে বিলাহীটো মানে এনেকৈ ভাজি লৈছোঁ মানে ভালকৈ এইটো হৈ গ'ল বিলাহীটো এতিয়া দিম গাহৰি মাংসটো ধোৱা হৈছে বাৰু ধুনীয়াকৈ চফাকৈ ৱাও কালাৰ চাবচোন এতিয়া নেক্সট এইটো দিছোঁ শেষত এবাৰ এই কবিটো চব্জি অলমষ্ট হৈছেগৈ আৰু আপোনাৰ ইয়াত কি কৈছিলে ধনিয়াটো দিলোঁ এতিয়া আমি মিট মছলাটো দিম এতিয়া শেষত ৱাও পূৰা জ্বলি আহিছে চাব এতিয়া লাষ্ট আৰু অলমষ্ট কমপ্লিটেই হ'ল কমপ্লিট মানে হৈছে আৰু চব্জিটো পকিলেগৈ আৰু জাষ্ট এতিয়া নিমখ জলকীয়া টেষ্ট কৰিম আৰু খাম ট্ৰেইনো আহি গৈছে এইফালে খাই চাওঁ ডাঙৰ লেগ পিচ এটা উঠাই মজা लेकिन झाल थोड़ा कम हुआ है ना बोला था কলাপং এইটো তুমি 1 পিচ মাংস খাইছাচোন বৰ হেল্প কৰে বাৰু ৰাখিব ইয়াৰ কাৰণেও Cheers po, cheers. চিয়াৰ্ছ না Local lagom cheers की पोला जोगो ना. रेडी हाँ 1 2 लाइफ में पहली बार इतना ओपन हम वीडियो में पीने वाला दिखा रहा है। अरे चलता है फेस्टिवल है ये फेस्टिवल में देखिए हम यहाँ भी लोकल ट्राई कर रहे हैं। ये चियर्स के बाद पीना है তো আমি আলহী নিচা খাই আছে নিজৰ ঘৰতে এইফালে লগৰ এজন আছে লক্ষী প্ৰসাদ মোৰ একদম মানে কলেজ ফ্ৰেণ্ড চাইল্ড ফ্ৰেণ্ড দেই নকল বৰ্তমান আজিকালি যোনে নাথাকে তাৰ ডিউটি থাকে গোৱালপাৰা ন বৰ্তমান গুৱাহাটীত আছে কিন্তু মেইনটো কিবা হয় গোৱালপাৰা কিবা কি কৈছিলে ইয়াৰতো আসাম বেটেলিয়ান হয় মানে দেই বন্ধুসকল ইয়াৰ জবটো The next day. ভিডিঅ'টো আজিৰ ভিডিঅ'টো ইয়ালৈ চোৱাৰ বাবে বহুত বেছিকৈ ধন্যবাদ আৰু ইয়ালৈ যদি চাইছে নিশ্চয় কমেণ্ট বক্সত জনাই দিব মই যেতিয়া বাইকখনৰ বিষয়ে মই ভিডিঅ' বনাইছিলোঁ যোনে চোৱা নাই গৈ চাব আৰু যিসকলে চাইছে বহুত ধন্যবাদ কি এনেকুৱা হয় সঁচাকৈ ক'বলৈ গ'লে মানে মোৰ অসমীয়া কথা ইমান ভাল নহয়তো তাতকৈ মই অলপ বেছিকৈ মানে অসমীয়া কথাতকৈ অলপ বেছিকৈ মানে হিন্দীটো বেছিকৈ ক'ব পাৰিম নেকি মানে ব্লগত এইটো বুলি ভাবোঁ নিজে মানে ট্ৰাই কৰি চাম বুলি ভাবিছোঁ হিন্দীকৈ বেছিভাগ মানে ব্লগটো বনাম বুলি আৰু অসমীয়াটো নেৰো বাৰু এইটো কৈ থাকিম চলি থাকিব তাৰপিছত
এইটোৱে কমেণ্ট বক্সত জনাবচোন। তাৰপিছত ঠিকছে খালোঁ। এইবাৰ আমাৰ ঘৰটো নহ'লেই ভালকৈ মানে ঘৰত হৈছে লিগাংটো, কিন্তু ইমানখিনি মানে আগৰ দৰে মানে নকৰিলোঁ। মানে বহুত বছৰ পিছত এনেকৈ মানে লগৰবিলাকৰ লগত লগ ধৰি মানে খাইছোঁ, ফুৰিছোঁ, অলপ মানে গৈছোঁ আৰু ভ্লগটো নবনালোঁ দেই, ক'ত গ'লোঁ কি কৰিলোঁ, কিন্তু বহুত জেগাত গ'লোঁ। ৰাতি 8টা 9টাত ঘৰ আহোগৈ মানে দেই। দুদিনটো এনেকুৱা চলি আছে। আজি ৰেষ্ট কৰিছোঁ আৰু কলা আপং খাই মানে চাহ আপংটো একদম ডিঙি ফাটি গৈছে মানে এনেকুৱাকৈ মানে একদম জ্বলে খোৱা হৈছে লগতে। আৰু আজিৰ ব্লগটো বহুত ছুটি হৈছে। নেক্সট টাইম অলপ দীঘলীয়াকৈ দিবলৈ চেষ্টা কৰিম, কেলেকি যাৰ এটা ব্লগটো বনাই দিবলৈ বেয়া লাগে ন, যদি কণ্টেণ্টটো ভাল নাথাকে এনেই অযথাকে দি খেলা বুলি আৰু সেইকাৰণে দিয়া নাই, সেইকাৰণে বহুত শ্বৰ্টকৈ দিছোঁ আজি। তাৰপিছত এইটোকে সকলোৰে ওচৰৰে বহুত বেছিকৈ ধন্যবাদ।